অকল প্ৰমোদ বৰক গালি দিছে, বেলেগক গালি দিয়া নাই। পাৱাৰত থাকিলে কি হব? কামে কৰা নাই, ইউনাইটেড হব লাগে বুলি ক'লে হ'ব নেকি? পাৱাৰটো এৰি পেলাই আহকচোন একবাৰ। বিজেপিটো বিটিচিত চৰকাৰ নবনাই নহয়, আমিহে বনাব। প্লাছ বুলি কি মাইনাছ হয় নেকি? প্লাছ মানে এইফালে প্ৰমোদ বৰা মই গালি দিয়া নাই, কাকো বড়ো ভাষাত যদিও মই ভাষণ দিছে, কাকো গালি দিয়া নাই। অকল প্ৰমোদ বৰক গালি দিছে, বেলেগক গালি দিয়া নাই। ৰাজনীতিত হয়, সেইটো অকল বিজেপিৰ কথা নহয়, কংগ্ৰেছো কব, বেলেগ যিমান পলিটিকেল পাৰ্টি আছে চবে কব। বিটিচিত অসমৰ মুখ্যমন্ত্ৰী হ'ব পাৰে বা কোনোবা দলৰ প্ৰেচিডেণ্ট হ'ব পাৰে। নিজৰ দলটো এই বিটিচিত মানে ইষ্টাব্লিছ কৰিবৰ কাৰণে বা বিটিচিত যাতে এই আগন্তুক নিৰ্বাচনত নিজকে বেছি চিট পাবৰ কাৰণে যি ধৰণৰ আৱাজ দিলে, যি ধৰণৰ কথা ক'লে যে নিজৰ দলটো বেছিকে চিট পাব পাৰে বা ৰাজহুৱা এটা এট্ৰাকশ্যন আনিব পাৰে, এইবিলাক কথা কবই, চবে কয়। এই আমি অকলে আছি বুলি কৈছে কি 20+। এনেকা মানে ইয়াৰ দেখা নাই ইমান ভাল লগালেও তাৰমানে নাই। বিটিচি ক্ষেত্ৰত না বিজেপিয়ে পাত্তা পায়, না কংগ্ৰেছে পাত্তা পায় বা ইউ পি পিও পাত্তা নাপায়। আমাৰতো 1 নম্বৰ বিপিএফটো স্পষ্ট কথা। বিপিএফ 1 নম্বৰ পজিশ্যনত আজিৰ দিনত বা বিটিচি ক্ষেত্ৰত কৈছো, মই অসমৰ ক্ষেত্ৰত কোৱা নাই, বিটিচি ক্ষেত্ৰত বিপিএফ 1 নম্বৰ আৰু 2 নম্বৰত আহি আছে বিজেপি, 3 নম্বৰত এনেকুৱা কংগ্ৰেছ আহি আছে আৰু ইউ পি পি এল একটা পাৰ্টি আছে, এইটোতো লাষ্ট। পাৱাৰত থাকিলে কি হব? কামে কৰা নাই, কোনে ভাল পাব? চৰকাৰ বিপিএফ 100%। এইটো আপোনালোকে চাওকচোন, আগতেতো এজিপি দিনৰ হৈছে, এজিপি এইটো আপোনালোকে নিজে এক্সপিৰিয়েঞ্চ। এজিপি সময়তো এনেকা মহন্ত, সেইফালে অতুল বৰা, এনেকুৱা বহুত কিবা হৈছিল। ইউ পি পি এল একো নাই। ইউ পি পি এল মানে কি? ইউ পি পি এল মানে কি? ট্ৰেক্টৰ হয়, ট্ৰেক্টৰ। কিন্তু আজিৰ দিনত ইউ পি পি এল বা বি পি এফ দল ইউনাইটেড হ'ব লাগে বুলি যিসকলে মুভ কৰি আছে, যিসকলে মুভ কৰিছে, এই সকলে কোন হয় এইটো আগত ষ্টাডি কৰ, ইয়াৰ পিছত আহক কোন হয় ইহঁতে। নিজে দলত থাকি, ইউ পি পি এলত থাকি আমাক ইউনাইটেড হ'ব লাগে বুলি ক'লে হ'ব নেকি? পাৱাৰটো এৰি পেলাই আহকচোন একবাৰ। মুখ্যমন্ত্ৰী যিটো উন্নয়নৰ কথা কৈছে আপোনালোকৰ, তাৰ কি মুখ্যমন্ত্ৰী গৰাকীয়ে যিটো কৈছে, বিটিচি ক্ষেত্ৰত বিটিচিত যোনে চৰকাৰ বনাব সিহে কৰে বিটিচিত উন্নয়নৰ কথাটো। বিটিচি যোনে চৰকাৰ বনাব সিহে কৰিব। তো বিজেপিটো বিটিচিত চৰকাৰ নবনাই নহয়, আমিহে বনাব, আমিহে ক'ব পাৰে, আমি ক'ব পাৰে, কংগ্ৰেছো ক'ব পাৰে। কমৰ কোনো প্ৰশ্ন নাই, এইবিলাক কৈ লাভ নাই। আৰে মিত্ৰতাৰ কি কথা আহি থাকে? আমি এপচলত পাম যদি নকমে 100%। ইয়াৰ কি কমাও থমৰ কাম কৰি 20+। প্লাছ বুলি কি মাইনাছ হয় নেকি? প্লাছ মানে এইফালে